Hi students, this is Learn the Skill. তো তোমালোকৰ CWE কাৰণে লাষ্ট 1 month বাকী আছেগৈ একচুৱেলি 1 monthটো নাইয়ে তাতকৈও কম আছে তো তোমালোকে এই লাষ্ট মন্থত তোমালোকে কেনেধৰণৰ ষ্ট্ৰেটেজি ল'ব লাগিব যাতে তোমালোকে মেক্সিমাম চিলেকশ্যন হয় আৰু চিলেকশ্যনো মানে ভাল কলেজত লাইক AEC এণ্ড JEC তো আমি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ তোমালোকে পঢ়া ষ্টাৰ্ট কৰিবা চ' মই তোমালোকক আগতে কৈ আছিলোঁ যে তোমালোকে যিমান পাৰা চিলেবাছটো কভাৰ কৰা ঠিক আছে কাৰণ CWE চিলেবাছটো ইমান সৰু সুৰা চিলেবাছ নহয় তো তোমালোকে সেইটো কভাৰ কৰিছা এতিয়া মই তোমালোকক ক'ম যিখিনি কভাৰ কৰিলা সেইখিনি তোমালোকে ৰিভাইজ কৰা ঠিক আছে ট্ৰাই টু কভাৰ যিখিনি কভাৰ কৰিলা সেইখিনিকে কমপ্লিট কৰা মানে ৰিভাইজ কৰা কমপ্লিট কৰা আগতে মই কৈছিলোঁ ট্ৰাই টু কভাৰ কমপ্লিট চিলেবাছ কিন্তু এতিয়া মই কৈছোঁ যিখিনি পঢ়িলা সেইখিনিকে কৰা মানে তুমি এনেকুৱা নহয় যে মোৰ আৰু 10টা টপিক বাকী আছে সেইখিনি কৰি লওঁ সেই 10টা টপিকলৈ নাযাবা সেই 10টা টপিকলৈ যদি তুমি যোৱা এইখিনি কমি যাব ঠিক আছে মানে তুমি যাতে এনেকুৱাকৈ পঢ়া সেই টপিককেইটা যিখিনি পঢ়িলা তাৰ ওপৰত কনচেপচুৱেল নিউমেৰিকেল অবজেক্টিভ থিয়ৰিটিকেল যি কুৱেশ্যন আহে তুমি যাতে টেকেল কৰিব পাৰা হয়নে তো মই সেইটো কৈছোঁ যে নিউ টপিক এতিয়া চাব নালাগে কাৰণ নিউ টপিকবোৰ এতিয়া চালে তোমালোকৰ নিউ হৈ থাকিব পাহৰি যাবা অল্ড টপিকো থাকি যাব তো যিখিনি পঢ়া আছে সেইখিনিকে ভালকৈ চোৱা নেক্সট আহিলে তোমালোকে ভালকৈ হেৰি কৰা যিটো তোমালোকৰ মক টেষ্ট আছে মক টেষ্টবোৰ দিবলৈ ট্ৰাই কৰা CWE মক টেষ্টো আজিকালি 2-এটা ওলাইছে মই দেখা পাইছোঁ সেইখিনি দিয়া কেনেকুৱা আছে মই দেখা নাই বাৰু বাট আশা কৰিছোঁ ভাল হৈছে কাৰণ তোমালোকৰ কাৰণে উলিয়াইছে ন তো সেইখিনি দিব ট্ৰাই কৰা ফুল টেষ্ট নিদিলেও হ'ব ছাপ'জ 100 মাৰ্কছৰ টেষ্ট 100 মাৰ্কছৰ দিয়া 250 মাৰ্কছৰ দিয়া 400 মাৰ্কছৰ দিয়া মুঠতে টেষ্টবোৰ দিয়া যাতে তোমালোকে কুৱেশ্যনবোৰ টেকেল কৰিব পাৰা ঠিক আছে আৰু এনেকুৱা নহয় যে তোমালোকে কুৱেশ্যনটো পৰা নাই লগালগ ChatGPT চাইছোঁ কুৱেশ্যনটো ফাৰ্ষ্ট ছাবমিট কৰি ল'বা গোটেই পেপাৰখন ছাবমিট কৰি ল'বা ছাবমিট কৰি লোৱাৰ পিছত কুৱেশ্যনখিনি চাবা যে এইটো মোৰ থাকি গৈছে মই এইটো ভুল হৈছে বুজি পাইছা সেইখিনি হোৱাৰ পিছতহে তোমালোকে ChatGPT চাবা হয়নে কাৰণ তোমালোকে বস্তুটো বুজি পাব লাগিবতো তোমালোকে CWEত যাতে সেইখিনি ভুল নহয় সেইকাৰণে কৈছোঁ ঠিক আছে আৰু পাৰিলে OMR কিছুমানে যদি OMRত কণ্ডাক্ট কৰে OMRটো ট্ৰাই কৰিবা কাৰণ OMRত ভুল কৰোঁতে কিছুমানে ভুল হয় ঠিক আছে তো তোমালোকৰ একেছ ভুল নহয় কাৰণ তোমালোকে ক্লাছ 10ৰ পৰা OMRত ফিল আপ কৰি আহিছা তো একো নাই যিসকল ড্ৰপাৰ আছে তেওঁলোকৰ অকণমান ভুল হ'ব পাৰে তো তোমালোকে সেইখিনি বস্তু চাই ল'বা আৰু লাষ্ট এটা তোমালোকক মই টপাৰ ষ্ট্ৰেটেজি দিছোঁ টপাৰসকলে এই ফৰ্মুলাটো মানে ফ'ল' কৰে সেই ফৰ্মুলাটো হৈছে 147 এতিয়া কি হয় 1 মানে হৈছে ডে 1ত তুমি কোনোবা এটা টপিক পঢ়িবা সেই টপিকটো পঢ়াৰ পিছত 4 দিনৰ পিছত সেইটো ৰিভাইজ কৰিবা ঠিক আছে সেই একেটা টপিক 4 দিনৰ পিছত ৰিভাইজ কৰিবা দেন 7 দিনৰ পিছত মিনছ 1 পৰা 7 দিনৰ পিছত তোমালোকে আকৌ সেই টপিকটো ৰিভাইজ কৰিবা মিনছ তোমালোকৰ 147 ডেইজৰ গেপত তোমালোকে ৰিভাইজ কৰিবা তেতিয়া তোমালোকৰ সেই টপিকটো মাইণ্ডত বহি যাব আৰু যিহেতু এইটো গোটেই ইউনিভাৰ্চত এইটো বস্তু আছে তো আই গেছ এইটো হেল্পফুল হ'ব একচুৱেলি মই এইটো ট্ৰাই কৰা নাই কাৰণ মই এইটো দেৰিকৈ গম পাইছোঁ ঠিক আছে তো আই গেছ এইটো হেল্পফুল হ'ব তোমালোকে ট্ৰাই কৰা ঠিক আছে যদি হেল্পফুল হয় এইটো ভাল কথা যদি নহয় তোমালোকৰ কি লোকচান আছে তোমালোকে এনেও পঢ়িবলৈহে কৈছোঁ তো পঢ়িবা ভাল হ'ব বুলি মই ভাবোঁ আৰু মই তোমালোকক এটা ছাজেষ্ট কৰিম লাষ্ট মান্থত যিমান পাৰা মেক্সিমাম লেভেলৰ টেষ্ট দিয়া প্ৰায় গোটেই যাতে CWEলৈকে তোমালোকে মিনিমাম 25টা টেষ্ট দি পেলাই CWE এক্সাম দিয়া মই সেইটো কৈছোঁ আৰু যিহেতু নিটৰ অকণমান প্ৰব্লেম হৈ আছে তো নিটৰ ষ্টুডেণ্টখিনি ইমান পেনিক নহ'বা নিটলৈ পঢ়ি থাকা CWEলৈ এক্সট্ৰাকৈ পঢ়াৰ প্ৰয়োজন নাথাকে নিটলৈ পঢ়া তোমালোকৰ CWE এনেই হেল্প হৈ যাব মই সেইটোৱে ক'ম তোমালোকে ইমান টেনশ্যন ল'ব নালাগে বেষ্ট উইচেছ থাকিলে আমি আৰু আগলৈ ভিডিঅ' দি যাম থেংক ইউ ছ' মাছ